গুড ইভিনিং ষ্টুডেণ্টছ সকলোৱে ভালে আছে চাগে তো আজি মই ক্লাছ 10ৰ কেইটামান ডাউট ক্লিয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ তো অলৰেডি কিছুমান স্কুলত ক্লাছ 10ৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামটো হৈ গ'ল আৰু কিছুমান স্কুলত এতিয়ালৈকে হোৱা নাই হ'ব তো যিখিনি স্কুলত হৈ গ'ল সেইখিনি স্কুলৰ পৰা কেইটামান ডাউট থকা কুৱেশ্যন মই কালেক্ট কৰি আনিছোঁ গতিকে সেইকেইটা কুৱেশ্যনৰ আনচাৰকেইটা মই দিবলৈ তোমালোকক ট্ৰাই কৰিছোঁ আৰু হয়তো কিছুমান স্কুলত এতিয়ালৈকে এক্সাম হোৱা নাই তো তেওঁলোকৰ সেইখিনি ষ্টুডেণ্টৰ কাৰণে সুবিধা হ'ব তোমালোকে এই কুৱেশ্যনখিনি যদি আহে বা এনেকুৱা ধৰণৰ কুৱেশ্যন যদি আহে তোমালোকে কৰিব পাৰিবা তো সেইটো কাৰণে মই চিলেক্টেড কেইটামান কুৱেশ্যন আনিছোঁ আৰু লগতে মই আৰু এটা কাম আজি কৰিছোঁ তোমালোকৰ এই ভিডিঅ'টোৰ যিটো ডেছক্ৰিপশ্যন তাত তোমালোকে এটা লিংক পাবা সেই লিংকটোত তোমালোকে গৈ পেলাই যদি যোৱা তাত এটা তোমালোকৰ MCQ এটা টেষ্ট তোমালোকে দিব পাৰিবা ক্লাছ 10ৰ ষ্টুডেণ্টে গতিকে যদি তোমালোকে ভাবা যে মই টেষ্টটো দিওঁ তোমালোকে সেই লিংকটোত ক্লিক কৰি পেলাই এখন কুৱেশ্যন পেপাৰ আহিব MCQ মানে মাল্টিপল চইচৰ তো সেইখন তোমালোকে ক্লিক কৰি পেলাই ছাবমিট কৰি দিলে লগে লগে তোমালোকে কিমান কাৰেক্ট হ'ল কি ভুল হ'ল ক'ত ভুল হ'ল আৰু ভুল হোৱাটো কাৰেক্ট আনচাৰ কিমান হ'ব কাৰেক্ট আনচাৰ কি হ'ব তো এই গোটেইখিনি কথা তোমালোকে তাত পাই যাবা তো গুগল ফৰ্মৰ এখন এটা টেষ্ট হয় গতিকে তোমালোকে যদি ইচ্ছা কৰা সেই টেষ্টটো দিব পাৰা তো এতিয়া আমি বেছি সময় নষ্ট নকৰি আমাৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ complete and balance the following chemical equations. So, কেইটামান chemical equation আছে যিকেইটা তোমালোকে balance কৰিব লাগিব তাৰ পাছতে আছে how can you use a convex lens to burn a bit of paper. So, convex lens use কৰি কেনেকৈ এখন পেপাৰ তোমালোকে জ্বলাব পাৰিবা সেইটো আছে আৰু থাৰ্ড কুৱেশ্যনটো এটা নিউমেৰিকেল প্ৰব্লেমছ হয় তাত দিছে যে a 2.0 centimeter tall object is placed in front of a convex lens of focal length 10 centimeter. The distance of the object from the lens is 15 centimeter. Find the nature, position, size and magnification of the image. গতিকে এই যিটো নিউমেৰিকেল প্ৰব্লেম সেইটো মই তোমালোকৰ কাৰণে সলভ কৰি দিম প্ৰথমতে তোমালোকক মই কেমিকেল যিকেইটা ইকুৱেশ্যনৰ বেলেঞ্চৰ কুৱেশ্যন আছে সেইকেইটা মই প্ৰথম তোমালোকক কৰি দিবলৈ বিচাৰিছোঁ সো প্ৰথম কুৱেশ্যনটো আছিলে যে নাইট্ৰোজেন ৰিয়েক্টছ উইথ হাইড্ৰোজেন সো তোমালোকে সবেই জানা যে নাইট্ৰোজেন তাৰ যিটো আমাৰ চিম্বল বা যিটো ফৰ্মুলা সেইটো হৈছে N কিন্তু যেহেতু নাইট্ৰোজেন অকলে থাকিব নোৱাৰে সেইটো আমি লিখিব লাগিব N2 আৰু নাইট্ৰোজেনটো যেহেতু এটা গেছ হয় গতিকে আমি ইয়াত লিখিব লাগিব G প্লাছ আমাৰ আহি গ'ল হাইড্ৰোজেন সো হাইড্ৰোজেন H2 এটো হৈছে আমাৰ গেছ গতিকে আমি লিখিম ইয়াত G এৰো মাৰ্ক সো এই দুটা লগ খাই নাইট্ৰোজেন আৰু হাইড্ৰোজেন লগ খাই সদায় এমোনিয়া হয় গতিকে আমি এমোনিয়া ফৰ্মুলাটো লিখিম NH3 এমোনিয়া সো এমোনিয়াটো এটা গেছ হয় গতিকে এটো আমি লিখিম G গতিকে গোটেইকেইটাৰ ফিজিক্যাল ষ্টেট হৈ গ'ল আমাৰ G তো এতিয়া চোৱা এই ইকুৱেশ্যনটো কিন্তু বেলেন্স নাই হোৱা তো ইকুৱেশ্যনটো আমি বেলেন্স কৰিব লাগিব বেলেন্স কৰিবলৈ যাওঁতে চোৱা নাইট্ৰোজেন 2 আছে গতিকে ইয়াত কিন্তু নাইট্ৰোজেন 1 আছে গতিকে ইয়াত আমি কি দিম 2 এটা দি দিম 2 দি দিয়াৰ লগে লগে নাইট্ৰোজেন 2 মিলি গ'ল কিন্তু হাইড্ৰোজেন চোৱা ইয়াত 3 to the 6 হৈ আছে আৰু এফালে কিন্তু 2 হে আছে গতিকে আমি ইয়াত 3 এটা দি দিলে আমাৰ ইকুৱেশ্যনটো বেলেন্স হৈ যাব সো বুজি পালা চাগে সো নেক্সটলৈ আহা এতিয়া নেক্সটটো কৈছে পটাছিয়াম ৰিয়েক্টছ উইথ ৱাটাৰ ওকে সো পটাছিয়ামৰ ফৰ্মুলা হলগে K তোমালোকে জানা নিশ্চয় আৰু পটাছিয়ামটো সলিড ষ্টেটত থাকে গতিকে এইটো আমি লিখিম S প্লাছ ৱাটাৰ ফৰ্মুলা সবেই জানাই H2O আৰু ৱাটাৰটো কি হয় লিকুইড হয় গতিকে L তাৰপিছত আহি গ'ল আমাৰ দুইটা লগ খালে পটাছিয়াম আৰু ৱাটাৰ যদি লগ খায় তেতিয়াহ'লে আমাৰ প্ৰথমতে হ'ব পটাছিয়াম হাইড্ৰক্সাইড কিয়নো পটাছিয়ামটো হৈছে এটা মেটেল আৰু মেটেলে ৱাটাৰৰ লগত ৰিয়েকশ্যন কৰি সদায় কি কৰে মেটেল হাইড্ৰক্সাইড বা মেটেল অক্সাইড কৰে কিন্তু ইয়াতে মেটেল হাইড্ৰক্সাইডটো ফৰ্ম কৰিছে সো এইটো হ'ব KOH K মানে K টো হৈছে মেটেল আৰু হাইড্ৰক্সাইড OH এইটো হৈছে হাইড্ৰক্সাইড আৰু KOH টো সদায় সলিড ফৰ্মত থাকে গতিকে আমি ইয়াত লিখিম S
তাৰ পাছতে লগতে আমাৰ ফৰ্ম হ'ব হাইড্ৰোজেন গেছ গতিকে হাইড্ৰোজেন H2 আৰু যেহেতু এটো এটা গ্যাস গতে আমি ইয়াত লিখিম G এনেহলে বুজি পালা তো এতিয়া সোয়া আমি ব্যালেন্স হৈ থকা নাই তো ইয়াতে হাইড্ৰোজেন 2 ইয়াত কিন্তু হাইড্ৰোজেন 2 + 1 3 হৈ আছে হয়নে তো এটো আমি কি কৰিব লাগিব ব্যালেন্স কৰিব লাগিব সো ব্যালেন্স কৰিবৰ কাৰণে আমি কি কৰিম যদি আমি ইয়াতে যদি 2 দি দিও যদি আমি 2 দি দিও তেতিয়া হলে আমাৰ পটাসিয়াম 2 হৈ গল এফালে আমি পটাসিয়ামটো মিলাই লম এফালে পটাসিয়াম 2 দি দিলো তাৰ পিছতে অক্সিজেন হৈ গল 2 2 1 2 আৰু হাইড্ৰোজেন এফালে 2 এফালে 2 4 গতিকে আমি ইয়াত যদি 2 এটা দি দিও তেতিয়া হলে গুটেটো ব্যালেন্স হৈ যাব সো এটো বুজি পালা তাৰ পাছত মই এটা নাম্বাৰিং এটা ভুলকে দিছো তে এটো A আছিলে টু B আছিলে ওকে সো নাম্বাৰ C C to আছে zinc reacts with sulfuric acid গতে জিংকৰ ফৰ্মুলা হলগে আমাৰ Zn আৰু জিংক তো সদায় সলিড হয় গতিকে এটো S হ'ব প্লাস সালফিউৰিক এসিড সবে জানা H2SO4 সালফিউরিক এসিডৰ ফৰ্মুলা H2SO4 আৰু এসিডবোৰ কি হয় এটো একুয়াস সলিউশন হয় তো একুয়াস হ'ব এটো তাৰছত লগে লগে কি হ'ব এটো আমাৰ জিংক আৰু যদি সালফিউৰিক এসিড ৰিয়েক্ট কৰে তেতিয়া হলে হেতু জিংক সালফেট হ'ব এটা জিংক সালফেটৰ ফৰ্মুলা ZnSO4 জিংক সালফেট আৰু লগতে তোমালোকে জানাই যে মেটেলে যেতিয়া এসিডৰ লগত ৰিঅ্যাকশন কৰে তেতিয়া হলে হাইড্ৰোজেন গ্যাস প্ৰডাকশন কৰে গতে ইয়াতে হাইড্ৰোজেন গ্যাস হ'ব ওকে সো এইগিটাৰ ফিজিক্যাল স্টেটটো আমি লিখি দিম তো জিংক সালফেট তো তোমালোকে জানা এটো হৈছে সলিড যদি জানা ভাল কথা আৰু নাজানা যদি মই কৈ দিছো এটো হ'ব সলিড জিংক সালফেট আৰু হাইড্ৰোজেন তো গ্যাস হয় তোমালোকে জানাই গতিকে এটো হ'ব G তো এটো এটা ব্যালেন্স হৈ আছে না সোৱা তোমালোকে তো জিংক 1 এফালে জিংক 1 হাইড্ৰোজেন 2 সালফার 1 অক্সিজেন 4 অক্সিজেন 4 গতিকে এটো মিলি আছে নেক্সট তো আছিল আমাৰ লাস্ট তো যে হাইড্ৰোক্লোৰিক এসিড আৰু সোডিয়াম হাইড্ৰক্সাইড ৰিঅ্যাকশন বিটুইন সোডিয়াম হাইড্ৰক্সাইড এন্ড হাইড্ৰোক্লোৰিক এসিড গতিকে তো হেতুত কি হ'ব আমাৰ প্ৰথমতে এটো একো নাই তোমালোকে সোডিয়াম হাইড্ৰক্সাইডটো প্ৰথম লিখিব পাৰা হাইড্ৰোক্লোৰিক এসিডটো প্ৰথম লিখিব পাৰা এটো কোনো কথা নাই যিকোনো এটা প্ৰথম লিখিলে হৈ গ'ল ধৰিলো আমি সোডিয়াম হাইড্ৰক্সাইডটো প্ৰথম লিখিছো তো NaOH সোডিয়াম হাইড্ৰক্সাইড আৰু সোডিয়াম হাইড্ৰক্সাইডটো এটা কি হয় একুয়াস সলিউশন হয় গতে একুয়াস AQ লগতে হাইড্ৰোক্লোৰিক এসিড HCl এটো তোমালোকে জানাই একুয়াসে হ'ব তাৰ পিছত আহি গল আমাৰ সোডিয়াম ইয়াৰ ৰিঅ্যাকশন হৈ পেলাই যেহেতু এটো এটা তোমাৰ হেৰি হয় নিউট্ৰালাইজেশন ৰিঅ্যাকশন হয় গতে ইয়াতে আমাৰ এটা সল্ট প্ৰডাকশন হ'ব আৰু লগতে ওয়াটাৰ প্ৰডাকশন হ'ব তাৰ মানে এসিডে যেতিয়া বেছৰ লগত ৰিঅ্যাক্ট কৰে হেতু এটা নিউট্ৰালাইজেশন ৰিঅ্যাকশন বুলি কয় তোমালোকে আগতে পাই আহিছা ক্লাস 7 নে 8 আছিল হেতু তো ইয়াতে সোডিয়াম হাইড্ৰক্সাইড হেতু হৈছে বেছ কাৰণ হাইড্ৰক্সাইড থাকিলে হেতু বেছ হয় এটো হাইড্ৰক্সাইড আছে তো এটো বেছ হয় আৰু HCl টো আৰু এসিড তোমালোকে জানাই এটো ইনঅৰ্গানিক এসিড তো হেতুটা ৰিঅ্যাকশন কৰি পেলাই কি হল প্ৰথমতে এটা সল্ট হ'ব সল্টটো হ'ব আমাৰ সোডিয়াম ক্লোৰাইড NaCl যেটো আমাৰ কমন সল্ট তো সল্টটো সদায় এটোটো সলিড হ'ব গম পাইছে সলিড তাৰ পিছত লগত কি হ'ব ওয়াটাৰ প্ৰডাকশন হ'ব গতে ইয়াত আমি লিখিম প্লাস ওয়াটাৰ H2O আৰু ওয়াটাৰটো তোমালোকে জানা এটো লিকুইড তো এটো তোমালোকৰ ব্যালেন্স হৈ আছে না এবাৰ চাই লোৱা সোডিয়াম ইয়াত আছে 1 এফালে আছে 1 অক্সিজেন 1 এফালে অক্সিজেন 1 হাইড্ৰোজেন 1 + 1 2 এটো 2 কৰিম গতে এটো ব্যালেন্স হৈ আছে গতে এইটোৱে হ'ব তোমালোকৰ এইটা এটোৱে হ'ব ব্যালেন্সড মানে ইকুয়েশন গিটা নেক্সট কোয়েশ্চন তো আছিলে যে হাউ ক্যান উই ইউজ এ কনভেক্স লেন্স টু বার্ন এ বিট অফ পেপার কনভেক্স লেন্স এখন আমি পেপার এখন বার্ন কৰিবলৈ আমি কেনেকে ইউজ কৰিম সো ইয়াতে তোমালোকে সোৱা কনভেক্স লেন্স এটো কনভেক্স লেন্স দেখিছা তোমালোকে লেন্সখন দেখিবলৈ কি হয় এইখন এনেকুৱা ধৰণৰ হয় এনেকুৱা হয় কনভেক্স লেন্স তো ইয়াতে কি হয় যিবোৰ লাইটৰ ৰে আহে এই লাইটৰ ৰেবোৰ সদায় কনভাৰ্জ হয় মানে ফোকাসত গৈ পেলাই মিলেগে ওকে সো এতিয়া কি হয় যে সানটো আমাৰ ইনফিনিটিত আছে
সানটো মানে বহুত দূৰত আছে, সেইটো আমি ইনফিনিটি বুলি ল'ব পাৰোঁ। চ' ইনফিনিটিৰ পৰা যিবোৰ লাইটৰ ৰে আহে সেইবোৰ সদায় মানে ফ'কাছত কনচেনট্ৰেট হয় বা কনভাৰ্জ হয়। তো সেইটো আমি পাইছোঁ বা তোমালোকে নাজানা যদি মই কৈ দিছোঁ। তো এতিয়া কি হয়, যদি আমি পেপাৰখন এই ফ'কাছটোত থৈ দিওঁ, ফ'কাছত থৈ দিয়াৰ লগে লগে কি হ'ব, গোটেই যিমানবোৰ ছান ৰে আহিছিলে গোটেই ছান ৰেবোৰ কনভাৰ্জ হৈ পেলাই ফ'কাছত পৰিলে ন। তো গতিকে ছান ৰেবোৰে হিটটো কেৰি কৰি আছে, গতিকে গোটেই হিটটো তাৰমানে ফ'কাছত আহি গ'ল। ফ'কাছত আহি যোৱাৰ লগে সেই হিটটোৱে কি কৰিব, এই পেপাৰখন বাৰ্ণ কৰি দিব। নাম্বাৰ 3 আনচাৰটো মই কৰিছোঁ। প্ৰথমতে কি লিখিব লাগিব আমি, গিভেন, তাৰমানে কি দিয়া আছে এটা আমি লিখিব লাগিব। কি দিয়া আছে, প্ৰথমতে দিয়া আছে হাইট অফ দা অবজেক্ট, CIGST, হাইট অফ দা অবজেক্ট। অবজেক্টৰ হাইটটো আমি h এৰে ৰিপ্ৰেজেন্ট কৰোঁ। এইটো দিয়া আছে আমাক 2.0 চেণ্টিমিটাৰ মানে 2 চেণ্টিমিটাৰ, সেইটো বেলেগকে লিখিব নালাগে। তাৰপিছত আহি গ'ল আমাৰ ফ'কেল লেংথ, ফ'কেল লেংথ আমি f এৰে ৰিপ্ৰেজেন্ট কৰোঁ। আমাৰ এইটো 10 চেণ্টিমিটাৰ। যিহেতু এখন কনভেক্স লেন্স বুলি দিয়া আছে, গতিকে ফ'কাছটো সদায় পজিটিভ হ'ব। তাৰপিছত আহিলে অবজেক্ট ডিষ্টেন্স, অবজেক্ট ডিষ্টেন্সটো সদায় কি হয়, নিগেটিভত হয়, ইউ ইকুৱেলছ টু -15 চেণ্টিমিটাৰ। 15 চেণ্টিমিটাৰ বুলি দিয়া আছিলে, কিন্তু যিহেতু এইটো অবজেক্ট ডিষ্টেন্স, সেইটো সদায় আমি মাইনাছত ল'ব লাগিব, গতিকে -15 চেণ্টিমিটাৰ। তাৰপিছত আমি উলিয়াব লাগিব ইমেজ ডিষ্টেন্স, তাৰমানে ভি, এইটো আমি উলিয়াব লাগিব, কুৱেশ্যন মাৰ্ক লিখিব লাগিব। আৰু ইমেজ চাইজ, এইটো আমি লিখিব লাগিব h ডেছ, সেইটো আমি উলিয়াব লাগিব। তো এইটো প্ৰথমতে লিখি ল'বা, এইটো ইনিচিয়েলেশ্যন ষ্টেপ বুলি কয়। তো এইটো আমি লিখি ল'লো। এতিয়া আমি কেলকুলেশ্যনটো কৰিম, মানে প্ৰথমতে ফৰ্মুলা লিখিম, তাৰপিছত কেলকুলেশ্যন। গতিকে আমি নেক্সট পেজলৈ যাওঁ, এইটো তোমালোকে লিখি লোৱা, নহ'লে স্ক্ৰীনশ্বট কৰি লোৱা। অ'কে, চ' এতিয়া আমি নেক্সট পেজলৈ আহিলোঁ। এতিয়া আমি কি লিখিব লাগিব, প্ৰথমতে লিখিব লাগিব যে উই ন' ডেট, আমি কি প্ৰথম ফৰ্মুলাটো লিখিব লাগিব, 1/v minus 1/u equals to 1/f, এইটো হৈছে আমাৰ লেন্সৰ ফৰ্মুলা। তো লিখিলো। তাৰপিছতে আমি কি কৰিম, এইটো ডাইৰেক্টলি আমি লিখিব পাৰোঁ যে v ইকুৱেলছ টু হ'ব uf বাই u প্লাছ f। চ' এইটো কেনেকে পালো, কিছুমানেতো বুজি পাইছা, কিছুমানে যদি বুজি পোৱা নাই মই দেখাই দিছো চাইডত। 1/v, এইটো ৰাফ দেই, এইটো তোমালোকে লিখিব নালাগে, জাষ্ট বুজি পাবৰ কাৰণে লিখিছো। 1/v minus 1/u equals to 1/f, এইটো থাকিলে তো এইটো 1/v টো কি হৈ যাব, এই 1/u টো সিফালে গুচি যাব, যোৱাৰ লগে লগে 1/f প্লাছ 1/u, হয়নে? তো এইটো 1/v ইকুৱেলছ টু কি হ'ব, এইটো f আৰু u, আমি যদি এলচিএম লওঁ uf হ'ব, uf লৈ ওপৰত হ'ব u প্লাছ f। যিহেতু আমি 1/v লিখিছো, চ' এইটো আমাক v হে লাগে, v ইকুৱেলছ টু এইটো লুটি খাই যাব, চ' uf বাই u প্লাছ f। তো এনেকে ধৰণে আমি এইটো পালো। অ'কে, তো এই বস্তুটো এইটো ৰাফ হয়, এইটো তোমালোকে লিখিব নালাগে, এইটো ডাইৰেক্ট এইটো লিখিবা। এতিয়া আমি ভেলুকেইটা পুট কৰি দিওঁ। ইউৰ ভেলু কিমান আছিলে আমাৰ, -15, হয়নে? আৰু এফৰ ভেলু আছিলে 10, -15 প্লাছ 10। তো এতিয়া কি হ'ব, -15 আৰু 10 কৰিলে এইটো -5 হ'ব, আৰু ওপৰত -15 ইনটু 10 হ'লে -150 হ'ব। তো মাইনাছ মাইনাছ কেঞ্চেল গুচি গ'ল, তো 5 3 = 15, 0, ডেট মিনছ 30। গতিকে আমাৰ ইমেজ ডিষ্টেন্সটো হ'ব 30 চেণ্টিমিটাৰ। যিহেতু এইটো প্লাছত হ'ল, গতিকে সেইটো ৰিয়েল ইমেজ হ'ব, কাৰণ এখন লেন্স হয়, লেন্সত প্লাছত ওলালে এইটো ৰিয়েল ইমেজ হয়। গতিকে আমাৰ নেচাৰটো ইয়াত আমি গম পাই গ'লো যে এইটো ৰিয়েল ইমেজ। এতিয়া আমি কি উলিয়াব লাগিব, তাৰ যিটো চাইজটো আমাৰ কেনেকৈ উলিয়াম, ফৰ্মুলাটো তোমালোকে জানা চাগে, এইটো ইয়াত লিখি ল'ব লাগিব এগেইন h ডেছ
by h equals to v minus u. এইটো হৈছে আমাৰ ফৰ্মুলা। আমাক উলিয়াব লাগে h dash equals to কি হ'ব v into h by u. so এতিয়া v টো আমি কিমান পালো এতিয়া 30 হয় নে আৰু h টো আমাক দিয়া আছিলে 2 u টো আমি জানো -15 গতিকে এতিয়া কি হ'ব 15 2 যা 30 মাইনাস সাইনটো তো থাকিলেই 2 2 যা 4 এইটো হ'ব হাইট 4 সেন্টিমিটাৰ তো এতিয়া আমি হেগিটা লিখিব লাগিব আমাৰ কোৱেশ্চনটো কি বুলি দিছিলে অবজেক্টৰ পজিশন নেচাৰ সাইজ আৰু নেচাৰ সাইজ দিছিলে গতিকে হেগিটা আমি লিখিব লাগিব প্ৰথম characteristics of the image characteristics of the image লিখিলো প্ৰথমতে আহিছিল আমাৰ পজিশন এইটো কি হ'ব 30 centimeter behind the lens মানে তাৰপিছত নেচাৰটো কি হ'ব যেহেতু তো 30 টো প্লাছত ওলালে গতিকে আমাৰ ৰিয়েল ইমেজ গতিকে ৰিয়েল ইমেজ হলে সদায় কি হ'ব ইনভাৰ্টেড ৰিয়েল এণ্ড ইনভাৰ্টেড আৰু লাষ্টত আহি গ'ল সাইজটো আমি কিমান পালো -4 পাইছিলো কিন্তু লিখোতে -2 নিলিখা 4 সেন্টিমিটাৰ সো এইটো হৈছে আমাৰ আনসাৰ ওকে এইগিটা আসলে আনসাৰ গিটা মই কৰি দিলো তোমালোকৰ হেল্প হ'ব বুলি ভাবিছো এনেকুৱা ধৰণৰ আৰু বহুত কোৱেশ্চন থাকে তো ইয়াতে মই কেইটামান সিলেক্টেড কোৱেশ্চনহে কৰিলো যেহেতু বহুত বেছি কৰিবলৈ অসুবিধা হয় তোমালোকক যদি আৰু কিবা কিবি লাগে তোমালোকে মোক মেছেজ কৰিবা মোৰ হোৱাটসঅ্যাপ নাম্বাৰটো ইয়াতে আছেই তাত তোমালোকে পাৰ্সোনাল মেছেজো কৰিব পাৰা নহলে ভিডিঅ'টোৰ তলতো মেছেজ কৰিব পাৰা আৰু মই অলৰেডি ক'লো তোমালোকে এটা মই এমসিকিউ এটা ইয়াত লিংক এটা দি দিছো যদি তোমালোকে নিজকে চেক কৰিবলৈ বিচাৰে যে whether I can answer the questions or not মানে ফাৰ্স্ট ইউনিটৰ যিটা লেসন সো লেসন 1 তাৰপিছত লেসন 6 আৰু লেসন 10 এইটা লেসনৰ কোৱেশ্চনছ মই দিছো তোমালোকে যদি নিজকে চেক কৰিব বিচাৰা কিমান পাম কেনেকুৱা হ'ব কৰিব পাৰা এটো ফ্ৰী অফ কষ্ট কোনো ধৰণৰ পইচা পাতি কথা নাই তোমালোকে ডাইৰেক্ট যাবা লিংকটো খুলিবা তাত পেপাৰখন সাবমিট কৰিবা লগে লগে তোমালোকে কিমান পালা কোড ভুল হ'ল কাৰেক্ট আনসাৰটো কি এভৰিথিং তোমালোকে তাত পাই যাবা ওকে সো that is for today thank you